বাজেটত আমি কি পালোঁ আৰু বাজেটত কি নাপালোঁ এই বিষয়বিলাক অকণমান বিশ্লেষণৰ প্ৰয়োজন আছে। নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিলে, পূৰ্ণাংগ বাজেট। সেইটোৱে অভিলেখ। তাৰ বিপৰীতে বাজেটত নতুন কিবা কথা নতুন প্ৰজন্মৰ বাবে বা নিবনুৱা সমস্যা সমাধানৰ বাবে বা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে এই ধৰণৰ কথা বতৰাবিলাক কিন্তু আমাৰ স্পষ্টকৈ চকুত পৰা নাই। অসমৰ কথা যদি স্পেচিয়েলি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে বাজেটত অসমক একো নিদিলে, আনটো বাদেই যে বান নিয়ন্ত্ৰণৰ বাবে বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গঢ় দিবৰ বাবে বা সমস্যা সমাধান কৰিবলৈ বহু সময়ত অসমৰ ৰাইজে একেলগে একত্ৰিতভাৱে দীৰ্ঘদিন ধৰি মাত মাতি আহিছে। কিন্তু সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আজি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। বিহাৰৰ দৰে ৰাজ্যক 11,500 কোটি টকা সাহায্য দিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। অসমক কেৱল মাত্ৰ আশ্বাস দিলে বান নিয়ন্ত্ৰণৰ, তাৰ বাহিৰে অসমলৈ কোনো ধৰণৰ পেকেজ, স্পেচিয়েল পেকেজ আমি দেখা নাপালোঁ। ইয়াৰ বিপৰীতে যে NDA নিজৰ চৰকাৰ বচাবৰ বাবে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক যিমান পাৰি তিমান দিবৰ কাৰণে চেষ্টা চলাইছে। বিহাৰৰ কাৰণে আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰিবহণ আন্তঃগাঁথনি উন্নয়নৰ বিমান সেৱাৰ বাবে 26,000 কোটি টকা দিছে। অন্ধ্ৰপ্ৰদেশক অমৰাৱতী পুনৰ নিৰ্মাণৰ বাবে ইতিমধ্যে ধন প্ৰদান কৰিছে। কিন্তু অসমৰ বেলিকা কোনো ধৰণৰ তেনেকুৱা পুঁজি বা বাজেটত উল্লেখ কৰা নহ'লে। এই কথাটোৱে বাৰে বাৰে আমাৰ মনত আহে যে অসমক সদায় মাহিৰা দৃষ্টিৰে চোৱা হয়, যে আমি অসমৰ মানুহে ভাবিবলৈ বাধ্য হয় যে দিল্লী বহু দূৰ। কিন্তু আমি আশা কৰিছিলোঁ যে এইবাৰ যে যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যথেষ্ট প্ৰভাৱশালী, তেওঁ ৰাষ্ট্ৰীয় নেতা হিচাপে বিভিন্ন ধৰণৰ সভা সমিতিয়ে গৈ নিৰ্বাচনৰ সময়ত তেওঁ বক্তব্য ৰাখিছিলে। তেওঁ পাঞ্জাৱক দেশৰ ভিতৰতে এখন উন্নত ৰাজ্য কৰিম বুলি কৈছিলে, উৰিষ্যাক উন্নত ৰাজ্য কৰিম বুলি কৈছিল। কিন্তু অসমৰ বেলিকা আমি ভাবিছিলোঁ তেখেতে এইবাৰ ভালকৈ এটা পেকেজ অসমৰ উন্নয়নৰ বাবে, অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে, অসমত এটা উদ্যোগ গঢ়িবৰ বাবে তেওঁ অন্ততঃ বাজেটত নিৰ্দিষ্ট পুঁজি তেওঁ নিৰ্ধাৰণ কৰিব পাৰিব। কিন্তু তাত দেখা গ'ল যে সকলো ফুটুকাৰ ফেন। গতিকে হিমন্ত বিশ্ব শৰ্মা যে মুখৰ কথাহে কয়, তেওঁ আন ৰাজ্যক 1 নম্বৰ কৰিব পাৰে, কিন্তু অসমৰ বেলিকা তেওঁ কোনো ধৰণৰ পুঁজি আনিব নোৱাৰাটোৱে প্ৰমাণ কৰিছে যে বিজেপি ডাবল ইঞ্জিনৰ যিখন চৰকাৰ, সেই চৰকাৰখন নামতহে আছে। অসমৰ উন্নয়নৰ কাৰণে, অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে, বান সমস্যা সমাধানৰ বাবে, অসমৰ কৃষকৰ বাবে বাজেট কিন্তু কোনো ধৰণৰ পুঁজি নিৰ্ধাৰণ কৰা নহ'ল, কোনো স্পষ্ট নীতি তেনেকুৱা নাই। ইয়াৰ বিপৰীতেও বাজেটত GDP যি গ্ৰ'থ, সেই গ্ৰ'থ পূৰ্বৰ তুলনাত কমকৈ উন্নত হ'ব বুলি দেখুওৱা হৈছে। অৰ্থাৎ আমি আশা কৰাৰ ধৰণে যে সা সামগ্ৰীৰ দাম নিয়ন্ত্ৰিত নহ'ব আৰু ঔষধকে ধৰি অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সেইবাবেই এই বাজেটখন এক আশাবিহীন বাজেট। এই বাজেটখন এক অসমৰ কাৰণে প্ৰতাৰণাৰ দলিল বুলি ক'বৰ কাৰণে বাধ্য হৈছোঁ।